অসম চৰকাৰ হয় 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 বিজেপি চৰকাৰ হয় 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 জিন্দাবাদ 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 অনুমোচন ৰাষ্ট্ৰ অভিযান হিচাপে ঘোষণা কৰক ঘোষণা কৰক ঘোষণা কৰক সমস্যা ৰাষ্ট্ৰীয় সমস্যা আছে স্বীকৃতি প্ৰদান কৰাৰ দাবীত আজি সমগ্ৰ অসমৰ লগতে ডিব্ৰুগড় জিলা ছাত্ৰ আমি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছো। এই কাৰ্যসূচীৰ যোগেদি আমি ক'ব বিচাৰিছো যেতিয়া অসমত বানপানী হয় তেতিয়া কেৱল কেন্দ্ৰীয় চৰকাৰে বাজেটত কেৱল মাত্ৰ অসমৰ বানপানী ৰাজসাহায্য প্ৰদান কৰিবৰ কাৰণে কেৱল মাত্ৰ আশ্বাস প্ৰদান কৰে, কিন্তু অন্যান্য ৰাজ্যত গুজৰাট হওক বিহাৰ অন্যান্য ৰাজ্যত বানপানী হোৱাৰ লগে লগে হাজাৰ হাজাৰ কোটি টকা পেকেজ ঘোষণা কৰি সেই সমস্যা সমাধান কৰিবৰ কাৰণে চেষ্টা কৰে। গতিকে কেন্দ্ৰীয় চৰকাৰে এনেকুৱা মাহিয়াই দৃষ্টিৰে যি অসমক চাইছে তাক আমি কেতিয়াও অসমবাসী ৰাইজে বা সদৌ অসম ছাত্ৰ কেতিয়াও সহ্য কৰিব নোৱাৰো। ইয়াৰ লগে লগে জলসম্পদ বিভাগ নামৰ এটা ব্যাগুণ বিভাগ আছে। এই বিভাগটো বছৰৰ 8 মাহ হৈ থাকে, কেৱল মাত্ৰ 4 মাহ সজাগ থাকি কাম কৰি থাকে, যাৰ ফলত সমগ্ৰ ডিব্ৰুগড় জিলাত বিভিন্ন ধৰণৰ মথাউৰি ছিঙি গৈছে। মথাউৰিৰ ওপৰত বৃহৎ বাঘ লুকাব পৰা জংঘল হৈছে, তেনেকুৱা চফা কৰাৰ তেখেতসকলৰ কোনো দায়িত্ব নাই। গৰাখহনীয়া সমস্যা সমাধান কৰিবৰ কাৰণে কোনো জলসম্পদ বিভাগৰ কোনো আজিলৈকে ব্যৱস্থা পদক্ষেপ গ্ৰহণ কৰা আমি দেখিবলৈ পোৱা নাই। গতিকে ইয়াৰ যোগেদি আমি ক'ব বিচাৰিছো যে জলসম্পদ বিভাগৰ বিষয়া কৰ্মচাৰীসকলে কেৱল মাত্ৰ ঠিকাদাৰৰ লগত তেখেতসকলে কমিশনৰ অংকত থাকি তেনেকুৱা ধৰণৰ কাম কাজ কৰে নেকি? কেৱল মাত্ৰ 4 মাহ তেখেতসকলে কাম কাজ কৰা আমি দেখিবলৈ পাওঁ। তাৰ পৰৱৰ্তী সময়ত কিন্তু এদিনো তেখেতসকলে এই দুৰ্গম অঞ্চলসমূহলৈ গৈ তেখেতসকলে কাম কাজ কৰা আমি দেখিবলৈ পোৱা নাই। গতিকে জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাক আমি জলসম্পদ বিভাগটো অতি শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰক। জলসম্পদ এই বিভাগটো কথা নাই। এই যিটো বিভাগ বাৰিষাৰ সময়ত তেওঁলোকে এটা সুবিধা আদায় কৰে, যেতিয়াই বানপানী হয় সেই সময়তে ভাল পেকেজ আহে আৰু ইয়াত থকা দালালি বিলাক যিবিলাক ইয়াত দালালি আছে, জলসম্পদ বিভাগৰ যিটো দালালি ইয়াত যিমান কমিশনাৰ মানে অংক হয় ইয়াত থকা দালালি বিলাকে কৈ থাকে। জলসম্পদ বিভাগৰ যিবিলাক কৰ্মচাৰী আছে তেওঁলোকে দালালি লিপ্ত হয়, কাৰণ যেতিয়া বাৰিষা সেই সময়ত তেওঁলোকে মনত নাথাকে আৰু যেতিয়া যিটো সময়ত খৰালি সময় সময়ত তেওঁলোকে আজি চাব বোলে ক'তো তেওঁলোকে মানে বান ৰোধ কৰিবৰ কাৰণে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে। যেতিয়া বানপানী সমগ্ৰ অসমত যেতিয়া বিভীষিকা পৰিৱেশ সৃষ্টি কৰে তেওঁলোকে জিঅ' বেগ মানে পুৰণি যিবিলাক মানে পদ্ধতি আছে, জিঅ' বেগ পাকু পাইন এনেকুৱা ধৰণৰ দি পেলাই তেওঁলোকে মহাবাহু ব্ৰহ্মপুত্ৰ ৰুধিবৰ কাৰণে বা গৰাখহনীয়া ৰুধিবৰ কাৰণে তেওঁলোকে তৎপৰ হয়। গতিকে দুৰ্ভাগ্যজনক কথা। গতিকে কমিশনত চলাই থকা জলসম্পদ বিভাগটোৱে অতি শীঘ্ৰে এই বান যিটো সমস্যা এটা সমাধান কৰাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু বিশেষকৈ এটা কথা ক'ব বিচাৰিছো, ডিব্ৰুগড় চহৰখন অতিকৈ দুৰ্ভাগ্যজনক কথা। 37 নং ৰাষ্ট্ৰীয় ঘাইপথ খান্দি পেলাই মানে বানপানী ৰোধ কৰাৰ ডিব্ৰুগড় মানে সমান মানে কোনো ঠাই অসমত দেখা নাই। 37 নং ঘাইপথ তেওঁলোকে খান্দিবলৈ বাধ্য হৈ যায় পানী ৰোধ কৰিবৰ কাৰণে, মানে পানী উলিয়াই দিবৰ কাৰণে। লাজৰ কথা, মানে চৰকাৰখনৰ লাজৰ কথা। গতিকে এনেকুৱা ধৰণৰ মানে যিবিলাক তেওঁলোকে কৰ্মকাণ্ড কৰি আছে, আমি ছাত্ৰ সন্থাই কেতিয়াও সুখী নহয়। গতিকে আমি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছো। এই সমস্যাটো মানে স্থায়ী সমাধান বিচাৰিছো। ৰাষ্ট্ৰীয় সমস্যা হিচাপে এই মানে সমস্যাটো ঘোষণা কৰিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছো। আমাৰ প্ৰতিবাদী কাৰ্যসূচী আৰু আমাৰ দাবী প্ৰতিটো সময়তে অব্যাহত থাকিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 70901730 অথবা 7099017990 নম্বৰত।